উকিল কেইজনে কৰিলে জুবিন গাৰ্গে একোৱে নাই কৰা কাৰণ ৰাতিপুৱা শুই উঠি মদটো খাই ৰাতিপুৱা শুই উঠি মদ খোৱা মানুহটো ৰাতি মোবাইলকে মদ খোৱা মানুহটো কেনেকৈ কাম কৰিব ছিংগাপুৰলৈ কিয় লৈ গৈছিলে মানুহটো কিয় যদি সেই মানুহটোৱে মদে খায় ছিংগাপুৰত কি আজিৰ এই ভিডিঅ' জুবিন দাক লৈ যিহেতু জুবিন দাৰ অৰ্থত যিসকলে আদালতত যিসকলে সাক্ষ্যদান প্ৰদান কৰিব যায় জুবিন দাৰ অৰ্থত বা জুবিন দাৰ ন্যায়ৰ বিষয়ে কিন্তু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বা তেনে সন্দীপন গাৰ্গৰ সেইসকলৰ যিসমূহ অধিবক্তা তেখেতসকলে কেৱল জুবিন দাক দোষী সজাবলৈ বিচাৰে যে জুবিন দাই মদ্যপান কৰিছিল জুবিন দাই এইটো কৰিছিল সেইটো কৰিছিল এই গোটেইসমূহ কথা জুবিন দাৰ বাদ্যশিল্পী এজনে সকলো কথা এই ভিডিঅ'টোত অৱগত কৰিছে ভিডিঅ'টো আপোনালোকে শেষলৈকে শুনিব যে অকল জুবিন দাকে দোষী সজাবলৈ বিচাৰিছে জুবিন দাই অনাবৰতে মদ্যপান কৰিছিল নিচা খাইছিল তো তেনেধৰণৰ কথাসমূহ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তেখেতসকলৰ অধিবক্তাই অনাবৰতে সেইসমূহ কথাই দাঙি ধৰে যে সঁচা অৰ্থত মানে জুবিন দাকে দোষী সজাবলৈ বিচাৰে যিসকলে জুবিন দাৰ সঁচা অৰ্থত তেখেতসকলে সাক্ষ্যদান প্ৰদান কৰিবলৈ যায় তেখেতসকলৰ ওচৰতে সেইসমূহ কথা দাঙি ধৰে এই গোটেইখিনি কথাৰ বিষয়ে জুবিন দাৰ বাদ্যশিল্পীজনে কি ক'লে তেখেতৰ মুখেৰে শুনক কেনেকৈ কাম কৰিব আমি কওঁ আমি খুব পজিটিভ চলি আছোঁ জুবিন দাই ন্যায় পাব য়েছ আমাৰ এতিয়ালৈকে আমি যিখিনি দেখি আছোঁ চব বাকীখিনি যিকেইজন লয়াৰে আমাক সাক্ষী সুধি আছে তেওঁলোকেতো প্ৰশ্ন নাই নুসুধিবলৈ গোটেইকেইজনে কি কৈ আছে তেওঁ গোটেইকেইটাই মিলি এটাই প্ৰশ্ন জুবিন গাৰ্গ মদাহী জুবিন গাৰ্গ এলকহলিক জুবিন গাৰ্গে ৰাতিপুৱালৈকে মদ খায় এতিয়া মোৰ প্ৰশ্ন আজি সেইদিনা পামীও সুধিছে মামনেও সুধিছে মোৰ প্ৰতিটো সাক্ষীক সেয়ে প্ৰশ্ন এতিয়া মোৰ কুৱেশ্যনটো এতিয়া মই তেওঁলোকক সুধিম 35,000 গান আপোনালোক উকিল 4জনে গালে 40,000 গান 25,000 কম্প'জিশ্যন আপোনালোক উকিলকেইজনে বনালে হাজাৰ হাজাৰ ষ্টেজৰ প্ৰগ্ৰেম আপোনালোক উকিলকেইজনে কৰিলে চিনেমা আপোনালোককেইজনে কৰিলে দুখীয়াক আপোনালোককেইজনে সহায় কৰিলে জীৱনভৰ ৰাইজৰ কাৰণে যোনটো জনাৰ কাৰণে আপোনালোকে কৰিলে জুবিন গাৰ্গে ৰাতিপুৱালৈকে মদে খালে যদি ৰাতিপুৱালৈকে মদ খালে এই কামখিনি কোনে কৰিলে আপোনালোকে কৰিলে তাৰমানে মই এইটোৱে বুজিলোঁ জুবিন গাৰ্গে একো কৰা নাই জীৱনত ৰাতিপুৱা মদ খালে সেইকাৰণে তেওঁক মাৰি দিয়া হ'ল এম আই ৰাইট তাৰমানে সেইটোৱে প্ৰুভ কৰিছেতো যিমান সাক্ষী কৈছেতো অকল মদৰ কথাই সোধে এতিয়া সেইটো মানুহে ৰাতিপুৱা শুই উঠা পাই লয় যে মদে খাইছে এই কামখিনি এই উকিলকেইজনে কৰিলে আৰু যিহেতু জুবিন গাৰ্গে একো নকৰে ৰাতিপুৱা পাৰিলে মদ খায় সেইকাৰণে মাৰিয়ে দিলে কাম নাই সেইটোৱে বুজিলোঁ ন মই তাৰমানে এতিয়া তহঁতে প্ৰত্যেকটো সাক্ষীটো সেইটোৱে সুধি আছোঁ বেলেগটো বল নাই এতিয়া ময়োতো যাম উইটনেছ মোৰ যোৱা মাহতে পৰিছে কিন্তু পিছুৱাই আছে বাকীবোৰক লৈ আছে সময় নাই জুবিনে মদ খায় জুবিন মদাহী জুবিন এলকহলিক জুবিনে মদ খাই পৰে সেইখিনিয়ে সুধি থাকিব এসপ্তাহ বাকীটো গোটেই গানবোৰতো আপোনালোকে বনালে গোটেই উকিলকেইজনে 40,000 গান আপোনালোকে বনালে উকিলকেইজনে কম্প'জিশ্যন উকিলকেইজনে কৰিলে গোটেই ৰাইজক সহায় উকিলকেইজনে কৰিলে হাজাৰ হাজাৰ উকিলকেইজনে কৰিলে জুবিন গাৰ্গে একোৱে নাই কৰা কাৰণ ৰাতিপুৱা শুই উঠি মদটো খাই ৰাতিপুৱা শুই উঠি মদ খোৱা মানুহটো ৰাতি মোবাইলকে মদ খোৱা মানুহটো কেনেকৈ কাম কৰিব ছিংগাপুৰলৈ কিয় লৈ গৈছিলে মানুহটো কিয় যদি সেই মানুহটোৱে মদে খায় ছিংগাপুৰত কি পৃথিৱী বিখ্যাত কি পৃথিৱীৰ আগত মানে তেওঁক হেৰি এষ্টাব্লিছ কৰিব এটা তেনেহ'লে তহঁতে কিয় লৈ গৈছিলি যিটো মানুহৰ একোৱেই নাই অকল শুই থাকা তেওঁ কিয় ছিংগাপুৰ লৈ যাব লাগে আৰু ছিংগাপুৰ নাযাম বুলি ক'লে তাকো ছুইচাইড কৰিম বুলি কিয় ক'ব লগা হয় চ' এইচব কথা কৈ লাভ নাই কাম টু দ্য পইণ্ট মুঠতে মোৰ এটাই কথা জুবিন গাৰ্গক গোটেই পৃথিৱীৰ আগত গোটেই অসমৰ আগত হত্যা হৈছে বুলি কোনে কৈছে আৰু অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম কেবিনেটত ঢকিয়াই কৈছিল জুবিন গাৰ্গৰ হত্যা হৈছে আমি নাজানো আমি কোৱা নাই আমি এতিয়াও কোৱা নাই কিন্তু আমাক কৈছে অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম যে জুবিন গাৰ্গৰ হত্যা হৈছে জুবিন গাৰ্গক 4জনে হত্যা কৰিছে এজনে তাতে আকৌ গৈ চাব গৈছে মানে ক্লিয়াৰ হ'ব গৈছে ক্লিয়াৰিফাই হৈছে নাই আৰু এটা কথা কৈছে এই কনস্পিৰেচিটো 8-9 বছৰ আগৰ পৰা হৈ আছে এইকেইটা কথা আমাৰ অনাৰেবল CMে কৈছে চ' মোৰ কথা হ'ল কি আমি যিজন চিফ মিনিষ্টাৰ অফ আছাম গোটেই অসমৰ মানুহে বিশ্বাস কৰি পেলাই তেওঁক আকৌ CM পাতিছে হয়নে অসমৰ মানুহে চবতকৈ ট্ৰাষ্ট কৰা মানুহজন হ'ল চিফ মিনিষ্টাৰ অফ আছাম সেইকাৰণে তেখেতক আকৌ সিংহাসনত বহুৱাই আহিছে জুবিন দাই যাতে ন্যায় পায় আকৌ আছে চ' সেইজন চিফ মিনিষ্টাৰে মই ভাবোঁ মৰি গ'লেও ইমান ডাঙৰ ফাঁকি এটা এনেই নকয়
নকয় চাবলৈ যোৱা মানুহজন ওলাব নেকি কেতিয়াও নকয় তেওঁ 100% চিয়'ৰ কাৰণে তেওঁ এই 3.5 কোটি মানুহক এজন CM যিজনক গোটেই 4 কোটি মানুহে বিশ্বাস কৰি পেলাই তেওঁক আজি তাত এটা জেগাত বহাই থৈছে তেওঁ 4 কোটি অসমীয়া মানুহক ফাঁকি নিদিয়ে মোৰ সেইখিনি 110% তেওঁৰ ওপৰত ট্ৰাষ্ট আছে তেওঁ এটা কথাও তাতে মিছা কোৱা নাই তেওঁ কোৱা মতে জুবিন গাৰ্গৰ হত্যা হৈছে য়েছ জুবিন গাৰ্গক 4টাই হত্যা কৰিছে এটাই লগত চাব গৈছে য়েছ আৰু এই কথাটো 8-9 বছৰৰ পৰা কনস্পিৰেচি হৈ আছে য়েছ আই ট্ৰাষ্ট দ্য চিফ মিনিষ্টাৰ অফ আছাম তেওঁ কোৱা কথা তেওঁ কোৱাৰ পিছত আমি অসমৰ মানুহে গম পাইছোঁ গোটেই পৃথিৱীৰ মানুহে গম পাইছোঁ চ' সেইকাৰণে মোৰ প্ৰশ্নটো হ'ল এই ফাল্টু কথাবোৰ কৈ এই উইটনেছবোৰৰ সময় লৈ তেওঁলোকে আল্টিমেটলি কি কৰি আছে জানানে কোৰ্টৰ টাইম ৱেষ্ট কৰি আছে এটা সাক্ষীক 5 দিন 6 দিন সুধিছে টাইম পাই আছে নাই সিহঁতে সেই টাইমটো পাইছে নেক্সট যুদ্ধখনৰ মানে ৰণনীতি বনাই আছে বুজিছা নাই বেলেগ একো নাই মইতো বাৰে বাৰে কৈছোঁ সিহঁত গোটেইকেইটাই মিলি এটা টিম কাৰণ সিহঁতে ফচিলে গোটেইকেইটা ফচিব লাগিব এটা বাচে নাবাচে কাৰণ কামটো একেলগে মিলি কৰি আছেতো সেইকাৰণে সিহঁতে গোটেইকেইটাই মিলি ৰাতি বহে বহি পেলাই কয় আমাৰ একো পইণ্ট নাই কালি কি ক'ম আকৌ মদ ধৰ আকৌ ৰাতিপুৱা আকৌ সেই মদৰ প্ৰশ্নকেইটাকে সুধি থাকে বেলেগ প্ৰশ্ন নাই ন তেওঁলোকৰ কি প্ৰশ্ন আছে তেওঁলোকে যিটো প্ৰশ্ন সুধিব আমাৰ SIT তাত তাৰ আনচাৰ আছে যিটোৱে সোধে সেইটোৰে আমাৰ আনচাৰ আছে SIT তাত চ' সেইকাৰণে পইণ্ট নাই কাৰণে সেইখিনিকে পেঘিনিয়াই আৰু পাৰিলে মানে দাবী ধমকি নিচিনাকৈ মানে প্ৰেছাৰ দিয়ে পাম্পেটো নিজে আহি কৈছে বহুত আমাৰ উইটনেছখিনি নিজে কোৱা নাই আমাক খুব প্ৰেছাৰ দিয়ে প্ৰেছাৰ দি পেলাই প্ৰেছাৰ দি লাভ নাই এইবোৰ প্ৰেছাৰ দি লাভ নাই 380টা উইটনেছৰ কেইটাক প্ৰেছাৰ দিব ঈশ্বৰ পুত্ৰৰ ঈশ্বৰজন আছে ন ওপৰত সেইজনক কোনে প্ৰেছাৰ দিব 3.5 কোটি মানুহক কেইজনক প্ৰেছাৰ দিব অসমৰ প্ৰত্যেকজন 4 কোটি মানুহে কান্দি আছে ভগৱানৰ আগত চাকি দি আছে আমাৰ জুবিন দাই জল্দি ন্যায়টো পাওক প্ৰত্যেকজন মানুহ আমি ঘূৰি ফুৰিছোঁ শুকাই এতিয়া বুকুত মাৰি কান্দি আছে কিন্তু আমিও কান্দি আছোঁ কিন্তু এতিয়াও আৰু মইতো কৈ দিছোঁ জুবিনে ন্যায় পালেও মোৰ এই খংটো মৰাৰ দিনালৈকে নাযায় কিন্তু ন্যায়হে পাব ঘূৰাই নাপাওঁ ন আমি মোৰ সেই খং মৰা আজিও আছে মৰাৰ দিনলৈকে থাকিব আৰু এইটো সদায় মৰাৰ দিনা লাষ্টৰ দিনাও মই বকিহে যাম তাৰমানে এই খংটো নাযায় আৰু মই ভাবোঁ কোনো এটা অসমীয়া মানুহৰ এই খং নাযায় কিন্তু চ' সেইকাৰণে এই চব বস্তু কৰি লাভ নাই আৰু মই আকৌ যেনেকৈ কৈছোঁ আমাক মই ৰিকুৱেষ্ট কৰিছোঁ জুবিন ক্ষেত্ৰখন প্লিজ বনাই দিয়ক ধুনীয়াকৈ ধুনীয়া নহ'লেও কমপ্লিট কৰি দিয়কচোন এটলিষ্ট বোকা চোকা নোহোৱাকৈ বাথৰুম চাথৰুম কেইটামান বনাই দিয়ক আৰু এওঁলোকে যিটো দীঘলীয়া ন্যায় প্ৰক্ৰিয়া কৈছে কিমান কৰিব ইমান দিন নোৱাৰে আমি ন্যায় পামেই মোৰতো পূৰা বিশ্বাস আছে আৰু মই যি কওঁ অসমীয়া মানুহক মই লাষ্ট কেইদিনৰ পৰা যিটো বস্তু দেখি আছোঁ মানুহবোৰে এতিয়া মুখেদি ক'বলৈ ভয় হৈছে কিয় নাজানো ভয় নকৰিব ফাইট ফৰ ইয়ৰ ৰাইট ফাইট ফৰ দ্য কাৰেক্ট ডিচিশ্যনছ জুবিনক যদি ভাল পায় জুবিনে সদায় ফাইট কৰিছিল কিন্তু কাৰেক্ট কথাত মাত মাতিছিল কিন্তু আৰু আমি যে কওঁ আমি জুবিন ফলোৱাৰ্ছ ইফ ইউ আৰ জুবিন ফলোৱাৰ্ছ বি লাইক জুবিন গাৰ্গ মিছা কথা নকৰিবা মানুহক বেয়াকৈ নকবা গালি পাজাজ হাই হাগলা দাংগল কাজিয়া পেচাল কৰি চিলুৱেশ্যন নহয় জুবিনে সদায় কৈ আছিল কিন্তু সত্যৰ কাৰণে সদায় মাত মাতিবা মই সদায় মাতি যাম সেইটো ভয় নকৰিবা তাৰমানে যিটো ৰাইট এটাই প্ৰশ্ন কৰিম মহাভাৰত যুদ্ধত কৃষ্ণই কিন্তু অৰ্জুনে যেতিয়া ধনু নুঠাইছিল যে মই মোৰ ভাইক ধনু উঠাব নোৱাৰোঁ কৃষ্ণই কিন্তু অৰ্জুনক কনভিন্স কৰিছিল বেয়া মানুহ সি ভাইয়ে হওক যোনেই হওক সত্যৰ কাৰণে তই ধেনু উঠাবি কিন্তু সেইকাৰণে মই কৈছোঁ আমি ধেনু উঠাব নালাগে এই মুখখন দি মাতক ভয় নকৰিব ফাইট ফৰ দ্য ৰাইট আৰু সত্যৰ কাৰণে কেতিয়াও ভয় নকৰিব যিটো সত্য অশান্তি কৰি হুইফাল কৰি একো লাভ নাই মই শেষৰটো প্ৰশ্ন কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ বুকুখনে সদায় কান্দে প্ৰতিজন অসমীয়াই কান্দে তথাপিতো 19 তাৰিখটো আহি আছে পালেহি গতিকে সেই দিনটো আকৌ অসমখনৰ অসমীয়াৰ যিটো কান্দোন সদায় কান্দি আছে তথাপিতো সেই দিনটোত হয়তো সকলো ওলাই আহিব এই যিটো আচলতে এবছৰ যে হ'ল
বা এবছৰে যে আমাৰ মাজত কায়িকভাৱে তেওঁ নাই, সঁচাকৈ ক'ৰবাত এতিয়াও যেন বিশ্বাস হোৱা নাই? বিশ্বাসটো কেতিয়াও নহয়। আমিতো বিশেষকৈ মোৰ কাৰণেতো এইটো ইম্পচিবল কথা এটা। মইতো এনি টাইম আই ফিল হিজ দে, মই এনি টাইম কিন্তু আজি এই এটা বছৰ চোৱাচোন, আপুনি এটা বছৰ কিন্তু জুবিনকৈ আছে কিন্তু দেখিছে, জুবিনকৈ আছে। এনেকুৱা লাগাই নাই যে এটা বছৰ আমি কিন্তু এতিয়া জুবিন আৰু এটা গম পাইছা নাই তুমি চোৱা, ইফ আই এম নট ৰং 19 ছেপ্টেম্বৰ শিৱসাগৰৰ পানীটো 19 তাৰিখ দেখিছা নাই? 19 তাৰিখ এইটো এটা প্ৰলয়, বানপানী 15 আগষ্ট। এই গুৱাহাটীত এনেকুৱা পানী কেতিয়াও হোৱা নাছিল জীৱনত। আকৌ কালিয়ে কি নিউজ পাইছোঁ, 8.5 ৰেক্টাৰ স্কেলত ভূমিকম্প আহি আছে। এইচব প্ৰলয়, এজন ঈশ্বৰ পুত্ৰ গ'লে পৃথিৱীখন হিলেই। আৰু মইতো সদায় কওঁ জুবিন, মই যে সদায় সেইকাৰণে কৈ আছোঁ নাই, মই কেতিয়াও চাকি নজ্বলাওঁতো জুবিনৰ ফটোত, নেভাৰ। মই ফুল অলপ দি থৈ আহোঁ তাক ঠাণ্ডা ৰাখিবৰ কাৰণে। চাকি কাক জ্বলায়? মানুহৰ আত্মা শান্তিৰ বাবে আমি এটা চাকি জ্বলাই আহোঁ। জুবিনৰ আত্মাই ক'ত শান্তি পাইছে? জুবিনৰ আত্মাই ঢুপুলিয়াই ফুৰিছে ইয়াত, কাৰণ সি ন্যায় পোৱা নাইতো। ন্যায় নোপোৱা মানুহ এটাৰ আত্মাই শান্তি কেনেকৈ পাব মোক কোৱাচোন? সি ঢুপুলিয়াই ফুৰিছে যে তাক আজি আমি যি অসমৰ কাৰণে জীৱনটো ছেক্ৰিফাইচ কৰিলে, সেই অসমে আজি জুবিন গাৰ্গক আমি ন্যায় দিবই পৰা নাই। তাৰ আত্মাই ঠাণ্ডা হোৱা নাই, আত্মা ঢুপুলিয়াই ফুৰিছে যে আত্মাটোৱে যদি ইয়াতে আছে, চাকিটো মই কাক দিম? তেওঁ সেইকাৰণে মই শপত খাই থৈছোঁ, জুবিনৰ ন্যায় নোহোৱালৈকে মই চাকি নজ্বলাওঁ। আত্মাৰ শান্তিৰ কাৰণেহে চাকিটো দিলোঁ। আত্মাই ক'ত শান্তি পাইছে? ন্যায় পোৱা নাই, কেনেকৈ আত্মাই শান্তি পাব? সি ঢুপুলিয়াই ফুৰিছে ইয়াত। সি অসমীয়া মানুহক মুখলৈ চাই চাই ঘূৰি ফুৰিছে, মোক ন্যায়টো পামনে? সি প্ৰত্যেকটো অসমীয়া মানুহক, মই যে কওঁ জুবিন চবতে আছে, সি চবতে ঘূৰি ফুৰিছে। বানপানীৰ সহায়ত তাতো আমাৰ লগত ঘূৰি ফুৰিছে, ক'ৰবাত জুবিনৰ গান নৃত্য তাতো জুবিন ঘূৰি ফুৰিছে। কিন্তু সি ন্যায় বিচাৰি ঘূৰি ফুৰিছে। যে মইতো নিস্বাৰ্থ মনে সদায় অসমৰ কাৰণে চব দি থৈ গ'লোঁ। এটা মই জীৱনত পৰুৱা মাৰি নাপালোঁ আৰু মোক মাৰি দিলি তহঁতে। এটা পৰুৱা নামাৰা মানুহ এটাক আমি মাৰি দিলোঁ। সি এতিয়া সেই ন্যায়টো ভিক্ষা কৰি ফুৰিছে একচুৱেলি। কাৰণ এবছৰ হ'ব বুলি আমিও ভবা নাছিলোঁ। আৰু এতিয়া দেখিছোঁ, দেখা মইতো ক'লোৱে অলপ আগতে, কোৰ্টত আৰু দীঘলীয়া কৰি গৈ আছে তেওঁলোকে। এটা মানে কওঁ যে দুখটো মোৰ এতিয়া নাই, তাৰমানে মোৰ খংহে আছে। তাৰ দেখি থাকোঁতো, কিছুমান বস্তু দেখি থাকিলে সহ্য নহয়। তাৰমানে দুখ নাই, তাৰমানে এতিয়া দুখ কৰা সময় নাই আমাৰ। বহুত দুখ কৰিলোঁ, অকলে থকা সময়তে দুখ কৰিম, চকুৰ পানী ৰখাবই নোৱাৰোঁ। গান এটা শুনিলে অশান্তি লাগি যায়। য'তে যাওঁ এনেকুৱা লাগে যেন ওচৰতে বহি আছে। তাক মিছ নকৰোঁ কেতিয়াও মই। কিন্তু কেতিয়াবা সেইটোৱেতো দুখ লাগে যে সিটো বেচেৰা আমাক এতিয়া বিচাৰি আছে ন, ন্যায়টো কেতিয়া পাম? কিন্তু আমিতো দিব পৰা নাই। চ' দুখটো তাত লাগে আৰু তাত খংটো উঠে তাৰমানে। কিন্তু তথাপিও বিশ্বাস আছে যে জুবিন ক্ষেত্ৰখনো বনিব আৰু ন্যায় যে পাম, সেইটো মোৰ কিন্তু 110% বিশ্বাস। কাৰণ এতিয়ালৈকে আমাৰ যিখিনি আমাৰ লয়াৰ্ছ, দে আৰ বাই SIT, দে আৰ ডুইং এ এক্সেলেণ্ট জব। আৰু গোটেইখিনি মই ভাবোঁ আমি উই আৰ অন দ্য ৰাইট ট্ৰেক। চ' সেইটো বিশ্বাস আছে। থাকি আৰু আশাত থাকিলোঁ আৰু হ'ব।